তিনিটা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছিলে, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছিলোঁ। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। পিছদিনাখন ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য মিয়ালেন, এটা সংবাদ মাধ্যমতো ক'লে যে মিয়ালেন বনাব খুজিছোঁ, আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মোক প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টিৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে, আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্মনিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ, আৰু আমি ধৰ্মনিৰপেক্ষভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই, তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাত বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেকৈ কথা বতৰা কৰিলে, তেওঁলোক মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰপিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি ক'ল দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপুৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিব লাগিব। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক, কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে, কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়, কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে, তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি সূচায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায়, তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তেওঁ বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন দুদিন পিছত লিখিব পাৰে, দুদিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱব্ৰত শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে তেওঁ। মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি
মই ৰাজনীতি নকৰোঁ, কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ। স্পষ্ট কথা যে মোৰ কি অৱদান আছে, মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ। মোৰ কি অৱদান আছে নাছে এইটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ক'ব নালাগে, অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱব্ৰত শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে, আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজাউল সাহেব ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, বিবেক, সকলোৰে বিবেক আছে। এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে, এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মোৰ ওপৰত কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাওঁ বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হ'লোঁ যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব, কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডৰ ৰূপত এওঁলোকে কাম কৰি আছে।